বৰপেটা লোকসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ। অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক ভোট দিয়াৰ আহ্বান। বৰপেটাত পদুম মানে হাতী, হাতী মানে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰক সমালোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত সৰুপেটা বৰক্ষেত্ৰী আৰু হাজোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ। অসম গণ পৰিষদৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নাচি নচুৱাই নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীৰ ঘোষণা। বৰপেটা, গুৱাহাটী আৰু কোকৰাঝাৰত বিজেপি মিত্ৰজোঁট জয় হ'ব। ইয়াততো একো অসুবিধা নাই। বৰপেটা, গুৱাহাটী, কোকৰাঝাৰ আমি অনায়াসে জিকিম। ধুবুৰীত মই যোৱা নাই, 2 তাৰিখে যাম। এইবাৰৰ লোকসভা নিৰ্বাচনত হঠাৎ সংখ্যালঘুৰ প্ৰিয়ভাজন হৈ উঠিছে বিজেপি। দেওবাৰে কোকৰাঝাৰৰ চৰাইখোলা অতিথিশালাত নিশা কটাই সোমবাৰে বৰপেটালৈ ৰাওনা হোৱাৰ সময়তো সংখ্যালঘু মহিলাসকলৰ কাষত মুখ্যমন্ত্ৰীক দেখা গ'ল এইদৰে। তহঁতৰ ঘৰটো কোনখিনি আগত এইখিনি তহঁতি মোক মাতি দিবি, মই তাতে গুচি হ'ব। প্ৰমোদ অহাবাৰ আহিলে এই ইহঁতৰ ঘৰটো এইখিনিতে, মই আহি যাম। হ'ব, মই আহি যাম। মুখ্যমন্ত্ৰীক কাষত পাই আনন্দিত মহিলাসকলেও কৈছে, মামা আমাক পাহৰি নাযাব। হ'ব, মই আহি যাম। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে পুনৰ ক'লে, এইবাৰৰ নিৰ্বাচন সংখ্যাগুৰুৰ নহয়। কৰিমগঞ্জ, নগাঁৱত সংখ্যাগুৰুৱে ভোট দিছে বিজেপিক। এই ইলেকশ্যনটো সংখ্যাগুৰু বুলি হোৱা নাই, সকলোৱে বিজেপিক ভোট দিছে। কৰিমগঞ্জ আমি জিকিম, নগাঁৱত আমি জিকাৰ সম্ভাৱনা উজ্জ্বল। সংখ্যালঘুৱে ভোট দিছে, সংখ্যাগুৰুৱে ভোট দিছে। আৰু কোকৰাঝাৰততো ট্ৰেক্টৰ আছে, ট্ৰেক্টৰততো সংখ্যাগুৰু সকলোৱে আগৰ পৰাই ভোট দিয়ে। লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰক সমালোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে কয় যে নিৰ্বাচনী ইস্তাহাৰত সাংঘাতিক কথা লিপিবদ্ধ কৰিছে কংগ্ৰেছ দলে। কংগ্ৰেছৰ উত্তৰাধিকাৰ কৰৰ প্ৰতিশ্ৰুতিয়ে ক্ষুণ্ণ কৰিছে মধ্যবিত্তক। কংগ্ৰেছৰ মেনিফেষ্টোত দুটামান অতি সাংঘাতিক কথা লিপিবদ্ধ কৰা হৈছে। এগৰাকী মাকে যদি নিজৰ গহনা গাঁঠৰিখিনিও বোৱাৰীয়েক বা জীয়েকক দিয়ে, সেই গহনা গাঁঠৰিৰো 50% ইনহেৰিটেন্স টেক্স দিব লাগিব। ইনহেৰিটেন্স টেক্সৰ যিটো বিষয়, উত্তৰাধিকাৰী কৰৰ যিটো বিষয় তেওঁলোকে আনিলে, সি সমগ্ৰ ভাৰততে মধ্যবিত্ত আৰু এছপাৰেশ্যনেল যিটো ক্লাছ, নিঅ' মিডল ক্লাছ বুলি কওঁ, তেওঁলোকৰ মাজত এটা হাহাকাৰ সৃষ্টি কৰিছে আৰু ৰাইজে কংগ্ৰেছক গৰিহণা দিছে। আৰু ইয়াৰ পাছতে সৰুপেটা, বৰক্ষেত্ৰী আৰু হাজোত বৰপেটা লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ সোমবাৰৰ দিনটোত মুখ্যমন্ত্ৰীয়ে চলাই ব্যাপক প্ৰচাৰ। মুখ্যমন্ত্ৰীৰ মতে বিজেপিৰ বাহিৰে আন দলৰ প্ৰাৰ্থীৰ নামেই নাজানে ৰাইজে। এইবাৰ নিৰ্বাচনত বিৰোধী পক্ষৰ কথা কতো উল্লেখে কৰা, বিৰোধী প্ৰাৰ্থীবিলাকৰ নাম ৰাইজেই নাজানে। মই ক'লে মই মনত পেলাই দিয়া হ'ব। এতিয়া ইয়াতে যদি আপুনি 10 জনক সোধে, কংগ্ৰেছৰ প্ৰাৰ্থী কোন নামেই নাজানে, বোলে CPMৰ প্ৰাৰ্থী কোন নামেই নাজানে, নিৰ্দলীয় কোন নামেই নাজানে। সেইকাৰণে মই আৰু কাকো মনত পেলাই দিয়া নাই। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।